সবাইকে জয় যিশু। আসুন আজকের প্রাতঃকালীন সভা আমরা শুরু করি। সভার শুরুতেই আমরা পবিত্র বাক্য থেকে কিছুটা অংশ করব, প্রার্থনা করব এবং তারপর আমরা বাক্যে যাব। আমি হাগারের পুস্তক থেকে পড়ছি 2 অধ্যায় 6, 7, 8 এবং 9 পদ পড়ব। কেননা বাহিনীগণের সদাপ্রভু এই কথা কহেন, আর একবার অল্পকালের মধ্যে আমি আকাশমণ্ডল ও পৃথিবীকে এবং সমুদ্র ও শুষ্ক ভূমিকে কম্পানিত করিব, আর আমি সর্বজাতিকে কম্পানিত করিব, এবং সর্বজাতির মনোরঞ্জন বস্তু সকল আসিবে, আর আমি এই গৃহ প্রতাপে পরিপূর্ণ করিব। এই বাহিনীগণের সদাপ্রভু বলেন, রৌপ্য আমারই, স্বর্ণ আমারই, ইহা বাহিনীগণের সদাপ্রভু বলেন। এই গৃহের পূর্ব প্রতাপ অপেক্ষা উত্তর প্রতাপ গুরুতর হইবে, ইহা বাহিনীগণের সদাপ্রভু বলেন। আর এই স্থানে আমি শান্তি প্রদান করিব, ইহা বাহিনীগণের সদাপ্রভু বলেন। প্রভু তার বাক্যে আশীর্বাদ করুন। আসুন প্রার্থনা করি। হ্যাঁ, আমাদের পরম মঙ্গলময় স্বর্গস্থ পীড়িত প্রভু, তোমাকে ধন্যবাদ দিয়ে যে আরেকটা সুন্দর দিন, আরেকটা সুন্দর সময় তুমি আমাদের জীবনে দান করেছো প্রভু। এই মুহূর্ত অবধি প্রভু তুমি আমাদের প্রত্যেকজনের সহবর্তী প্রভু। তোমার দয়া, অনুগ্রহ, আশীর্বাদ আমাদের উপরে রেখেছো বলে তোমাকে ধন্যবাদ দিই। আমাদেরকে তুমি ভালোবেসেছো প্রভু, প্রেম করেছো বলে তোমাকে ধন্যবাদ দিই প্রভু, এবং আমাদের পাপ অপরাধ তুমি নিজ গুণে ক্ষমা করেছো বলে তোমাকে ধন্যবাদ দিই। আজকের এই পবিত্র দিনের জন্য তোমাকে ধন্যবাদ দিই প্রভু, এবং এই সুন্দর দিন এবং এই নতুন সপ্তাহ প্রভু তোমার চরণ তলে দিলাম প্রভু। তুমি চালিত করিও, তোমার হস্ত আমাদের উপরে রাখিও প্রভু, তোমার আত্মা দ্বারা আমাদেরকে পরিচালিত করিও। সব ধরনের বিপদ আপদ ও মঙ্গলের হাত থেকে তুমি আমাদেরকে রক্ষা করিও। তোমার দয়া, তোমার অনুগ্রহ, তোমার আশীর্বাদ আমাদের উপরে রাখিও প্রভু। সব ধরনের অসুখ বিসুখের হাত থেকে তুমি আমাদেরকে রক্ষা করিও, সুস্থ এবং সবল রাখিও প্রভু। এই কঠিন সময়ে প্রভু তুমি আমাদের প্রত্যেকজনের সহবর্তী থাকিও প্রভু, এবং সব ধরনের কঠিনতার মধ্য থেকে তুমি আমাদেরকে চালিত করিও প্রভু। আমরা সবাই প্রভু তোমার উপরেই নির্ভর করি প্রভু, এবং তোমার উপরেই বিশ্বাস করি, এবং আমাদের বিশ্বাস প্রভু যে তুমি আমাদের কাউকে ফেলে দেবে না প্রভু, এবং আমাদের সবাইকে তুমি ধরে রাখবে। তোমাকে ধন্যবাদ দিই প্রভু তোমার এই ভালোবাসা এবং প্রেমের জন্য। আজকের এই সুন্দর সভায় প্রভু যিনি তোমার বাক্য নিয়ে আসবেন, রেভারেন্ড সাদিক আহমেদ, তুমি ওনাকে আশীর্বাদ করিও প্রভু, এবং ওনার মাধ্যমে তুমি প্রচুর রূপে গৌরবান্বিত হইও প্রভু, এবং প্রচারিত হইও। এই সভা তোমার চরণ তুলে দিলাম প্রভু, আজকের দিন তোমার চরণ তুলে দিলাম প্রভু, এই নতুন সপ্তাহ তোমার চরণ তুলে দিলাম প্রভু। তুমি তোমার আত্মা দ্বারা আমাদেরকে পরিচালিত করিও, বিপদ আপদ মঙ্গলের হাত থেকে রক্ষা করিও। সব ধরনের ভুল ত্রুটি পাপ অপরাধ নিজ তুমি ক্ষমা করিও। ছোট প্রার্থনা প্রভু যিশু তোমার নামে চাই, আমেন। আসুন আমরা এখন ঈশ্বরের বাক্য শুনব ৰেভাৰেণ্ড সাদিক আহমেদের কাছ থেকে। ঈশ্বৰক আমি আজি ধন্যবাদ দিছোঁ, আজি সুন্দৰ সময় আমালৈ আগবঢ়াৰ বাবে। প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে আপোনালোক সকলোকে মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বৰ্তমান যিটো সময়ত এতিয়া জীয়াই আছোঁ, ইমান ভাল সময় নহয়। বৰ্তমান যি ঘটি আছে পৃথিৱীত, আৰু সেয়া হ'ল কৰোণা ভাইৰাছৰ আতংক গোটেই বিশ্বত চলি আছে বৰ্তমান। আৰু এই সময়ছোৱা এনে এটা সময়, ডাঙৰ এটা পৰিৱৰ্তন, আমাৰ এটা দৈনন্দিন জীৱন, আমাৰ ডেইলি লাইফত এটা ডাঙৰ এটা পৰিৱৰ্তন আহিছে। আমাৰ গীৰ্জা প্ৰাৰ্থনাত এটা পৰিৱৰ্তন আহিছে, আমাৰ কাজবিলাকত ডাঙৰ এটা পৰিৱৰ্তন আহিছে। ডাঙৰ পৰিৱৰ্তিত জীৱনৰ মাজত আমি চলি আছোঁ, এই চেঞ্জ লাইফ। এনেকুৱা লাগিছে গোটেই পৃথিৱীৰ যিটো ছিষ্টেম, ৱৰ্ল্ড ছিষ্টেম, ৱৰ্ল্ড অৰ্ডাৰ
has been changed. আমি তেওঁ মানে সম্পূৰ্ণৰূপে এটা সলনি হৈ গৈ আছে আৰু আমি নাজানো ভৱিষ্যতে কি হ'ব আৰু কিমান দিন এই কৰোণা ভাইৰাছ আতংক পৃথিৱীত থাকিব আমি নাজানো ভৱিষ্যতে আমি কেনেধৰণে আমি গীৰ্জা প্ৰাৰ্থনা কৰিম কেনেধৰণে আমি জীৱন যাপন কৰিম এনেকৈ চলি থাকিব লাগিবনে কিবা এটা পৰিৱৰ্তন আৰু নতুন কিবা এটা হ'বনে এইবিলাকৰ উত্তৰ আমি বিচাৰি নাপাওঁ আমি দেখা পাইছোঁ এই কৰোণা ভাইৰাছৰ আতংক কাকো বাদ দিয়া নাই ধনী দুখীয়া সৰু বৰ ডাঙৰ সৰু সকলোকে জাতি নাই ধৰ্ম নাই ভাষা নাই বৰ্ণ নাই সকলো গোটেই বিশ্বত সকলো মানুহৰ মাজতে এইটো বিয়পি পৰিছে সকলো জাতিৰ মাজত সকলো বিশ্বত দেশবিলাকত বিয়পি পৰিছে আৰু সেইকাৰণে যদি আমি চাবলৈ যাওঁ এইটো কি হ'ব পাৰে ইয়াৰ উদ্দেশ্যটো কি কেলে এনেধৰণৰ ঘটিবলৈ ধৰিছে কেলে মানুহবিলাকৰ জীৱনত এই এটা ডাঙৰ মহামাৰী এটা সৃষ্টি হৈছে আমি যদি ইয়াৰ উত্তৰ নিজে যদি উপলব্ধি কৰিব যাওঁ ইয়াৰ উত্তৰ আমি নাপাওঁ কেতিয়াও কিন্তু যেতিয়া আমি বাইবেলখন কেতিয়া খুলি চাম তেতিয়া আমি ইয়াৰ কিছুমান উত্তৰ ইয়াতে পোৱা যায় প্ৰথম ফাৰ্ষ্ট আই উইল ৰিড ফ্ৰম হাগাই 2:6 হাগাই অল্ড টেষ্টামেণ্টত আছে হাগাই 2:6 ইয়াত লিখিছে 2 chapter 2 verse 6 কাৰণ বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে অলপৰ পাছতে মই আৰু এবাৰ আকাশ মণ্ডলৰ পৃথিৱীক সমুদ্ৰ আৰু শুকান ভূমিক লৰাম মই আটাই জাতিক কপাম কৈছে যে কি ইয়াতে ইংলিছত 7:6-7 হাগাই I will shake all nations কৈছে I will shake all nations I'll shake heaven verse 6 earth sea and dry land কৈছে গোটেই পৃথিৱীক মই কপাম গোটেই জাতিবিলাক মই কপাম ইয়াৰ উদ্দেশ্য কি হ'ব পাৰে যেতিয়া পৃথিৱীত ন্যায় বোলা বস্তুটো নাইকিয়া হৈ যায় অন্যায় যেতিয়া বাঢ়ি যায় যেতিয়া জাষ্টিছ বোলা বস্তুটো নাথাকে যেতিয়া আমি দেখা পাওঁ অন্যায় বোলা বস্তুটো যেতিয়া বাঢ়ি যায় তেতিয়া আমি দেখা পাওঁ ঈশ্বৰে মাজে মাজে মানুহবিলাকক অনুপ্ৰেৰিত কৰিবলৈ তেওঁলোকক সচেতন কৰিবলৈ তেওঁবিলাকক ৰিপেণ্ট কৰাবলৈ ঈশ্বৰে আমি দেখা পাওঁ এনেধৰণৰ কিছুমান ঘটনা পৃথিৱীত আহিবলৈ অনুমতি দিয়ে তেওঁৰ ক্ৰোধ হিজ ইণ্ডিগনেশ্যন তেওঁৰ ক্ৰোধ এই পৃথিৱীত বাকী দিয়ে তেওঁৰ এংগাৰ হিজ এংগাৰ তেওঁ বাকী দিবলৈ তেওঁ অনুমতি দিয়া বুলি কৈছে আৰু সেই গতিকে যাতে পৃথিৱীৰ লোকবিলাকে সম্পূৰ্ণৰূপে নিজকে নম্ৰ কৰি ঈশ্বৰ যে আছে তাক জানি ঈশ্বৰ যে মালিক হি ইজ দ্য অ'নাৰ অফ দিছ ৱৰ্ল্ড আৰু তাকে জানি পিনে তেওঁলোকে যাতে নিজকে অনুপ্ৰেৰিত কৰি ঈশ্বৰৰ লগত থাকে সেই উদ্দেশ্যে পৃথিৱীলৈ আহে বুলি কৈছে ঈশ্বৰৰ এনেধৰণৰ ঘটনাবিলাক আহে আৰু সেইকাৰণে যেতিয়া বাইবেলত যেতিয়া আমি পঢ়ি চাওঁ হাগাই 2:6-7 লেখা আছে যে গোটেই কপাবলৈ কৈছে পৃথিৱীত আৰু ইয়াৰ লগত কিবা কানেকশ্যন আছে নেকি মথিৰ 24 নম্বৰ অধ্যায় 14 নম্বৰ লগত কিবা কানেকশ্যন ঈশ্বৰৰ যিটো ডাঙৰ পৰিকল্পনা তাৰ লগত কিবা কানেকশ্যন আছে নেকি ইয়াৰ মাজত ইয়াৰ আঁৰত বিহাইণ্ড দিছ ইণ্ডিগনেশ্যন ইজ দেয়াৰ এনি প্লেন অফ গড ফৰ দিছ ৱৰ্ল্ড আমি যদি ভালকৈ চাবলৈ যাওঁ এটা ঈশ্বৰৰ ডাঙৰ এটা পৰিকল্পনা আছে ইয়াৰ মাজত আৰু এই পৰিকল্পনা ভাল পৰিকল্পনা আছে যদিও আমি দেখাইছোঁ তেওঁ ন্যায় দিবলৈ পৃথিৱীলৈ আহিছে কিন্তু ভাল এটা পৰিকল্পনা আছে সেই পৰিকল্পনা কি মথিৰ 24 নম্বৰ অধ্যায় 14 মাথিউ 24:14 কি বুলি কৈছে ইয়াত আমি যদি পঢ়ি চাওঁ ইয়াত লেখা আছে যে গোটেই ইয়াত যে আৰু সকলো জাতিলৈ সাক্ষ্য হ'বলৈ ৰাজ্যৰ এই শুভৰ ওপৰত তাক গোটেই জগতত ঘোষণা কৰা হ'ব তেতিয়াহে শেষ হ'ব বুলি কৈছে মাথিউ 24:14 ইয়াত কি বুলি কৈছে মাথিউ 24 যে দিছ গস্পেল of the kingdom will be preached to all the nations for a witness then and the end will come বুলি কৈছে এইটো আমি কি দেখা পাইছোঁ যে তেতিয়া শেষ হ'ব বুলি কৈছে পৃথিৱীত মথিউ তাৰমানে ইয়াৰ লগত কানেকশ্যন এটা আছে ঈশ্বৰ যাতে কপাই আছে হি শ্বেকিং দ্য ৱৰ্ল্ড নাও কাৰণ এটা উদ্দেশ্যে তেওঁ কপাই আছে যাতে পুনৰাই ঈশ্বৰৰ যেতিয়া নৈ যিবিলাক নদী আছে যিবিলাক তেওঁৰ শুভপ্ৰদান নদী যিবিলাক সুস্থতাৰ নদী সেই নদীবিলাক যাতে জাতিবিলাক মাজলৈ বৈ যায় তাৰমানে কি ঈশ্বৰ দ্য ৰিভাৰ্ছ অফ গড উইল ফ্ল' টু দ্য নেশ্যন হিল দ্য নেশ্যনছ উইথ গুড নিউজ দ্য ৰিভাৰ্ছ অফ গড উইল ফ্ল' আমি যদি পঢ়ি চাওঁ যিচয়াৰ 41 নম্বৰ অধ্যায় 18 নম্বৰ পদটোত যি আইচায়া বুক অফ আইচায়া 41 chapter 41 verse 18
ইয়াতে কৈছে অসমীয়া মই গছ তৃণ আদি নথকা ওখ ঠাইবোৰত নদীবোৰ আৰু উপত্যকাবোৰৰ মাজত ভুমুকবোৰ উলিয়াম মই মৰুভূমিক এক জলাশয় কৰিম আৰু খৰাং মাটিক ভুমুকৰে পৰিপূৰ্ণ কৰিম কৈছে in English Isaiah 41:18 ইয়াতে কৈছে 41:18 কি I will open rivers in desolate heights and fountains in the midst of the valleys and I'll make the wilderness a pool of water and the dry land springs of water Isaiah 41:18 তাৰমানে কি ঈশ্বৰৰ নদী the river of God will flow one more time আমি দেখা বহুতো নদী এটা বন্ধ হৈ আছে বহুত নদীবিলাক বন্ধ হৈছে আমি দেখা পাওঁ এই জগতৰ দেৱতাই the gods of this world 2 Corinthians 4:4 ইয়াত লেখা আছে 2 Corinthiansৰ 4 নম্বৰ অধ্যায় 4 পদটোত লেখা আছে আমি যদি পঢ়ি চাওঁ কি লেখা আছে যে ঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্ট তেওঁৰ গৌৰৱ প্ৰকাশ হ'বৰ বাবে দীপ্তি যেন প্ৰকাশিত নহয় এই কাৰণে এই যুগৰ দেৱতাই সেই বিশ্বাস নকৰাবিলাকৰ জ্ঞান চকু অন্ধ কৰিছে কৈছে যে 2 Corinthians 4:4 the God of this age small letter God God তাৰমানে এই জগতৰ দেৱতা এই যুগৰ দেৱতা মই পঢ়ি দিছোঁ ইংলিছতো 2 Corinthians 4:4 লেখা আছে কি যে whose mind the God of this age has blinded কৈছে যে এই যুগৰ দেৱতাই বহুতৰ চকু অন্ধ কৰি দিছে আৰু সেই যুগৰ দেৱতাবিলাকৰ বাধাবিলাক মানে সম্পূৰ্ণৰূপে ভাঙিবলৈ to break this power of the God of this age তাৰমানে তেওঁৰ সম্পূৰ্ণৰূপে এই যুগৰ দেৱতাৰ যিটো শক্তি তাক ভাঙিবলৈ ঈশ্বৰে পুনৰাই এই জগতখন কপাইছে যাতে ঈশ্বৰৰ নদীবিলাক পুনৰাই হ'ব পৰা নদী সুস্থ নদী যাতে মানুহবিলাকৰ মাজলৈ যাতে বৈ যায় জাতিবিলাকৰ মাজত আৰু সেইকাৰণে যদি আমি এতিয়া কি হ'ব নাজানো কিন্তু এইটো এটা মই দেখা পাইছোঁ যোৱাবাৰ মই প্ৰাৰ্থনা কৰি দৰ্শন এটা পাইছিলোঁ যে ইয়াৰ উদ্দেশ্য কি হ'ব পাৰে কি ধৰণৰ আমাৰ ভৱিষ্যত হ'ব পাৰে ঈশ্বৰে এটাই দেখাইছিলে যে তেওঁৰ এটা কাম বাকী ৰৈ গৈছে পৃথিৱী এতিয়া শেষ হোৱা নাই হ'ব অতি সোনকালে হ'ব কিন্তু ঈশ্বৰে পুনৰাই এটা চান্স দিব লাষ্ট চান্স উইল গিভেন টু অল দ্য চাৰ্চেছ অল দ্য বিলিভাৰ্ছ কি কৰিবলৈ যাতে ঈশ্বৰৰ ইচ্ছাটো পূৰ্ণ কৰে কিটো ইচ্ছা যাতে গোটেই জাতিৰ মাজলৈ তেওঁৰ হ'ব ৰাজ্যৰ হ'ব তাতে প্ৰচাৰ হ'ব লাগে গোটেই জাতি অল নেশ্যনছ গস্পেল শুড বি প্ৰিচড সেইকাৰণে তেওঁ পুনৰাই ৰাস্তা খুলিম বুলি কৈছে সেইকাৰণে যোৱাবাৰ মই প্ৰাৰ্থনা কৰি দৰ্শনটো পাইছিলোঁ যে ঈশ্বৰে তাৰ বাবে তৈয়াৰ কৰিছে তাৰপৰা কপাইছে গোটেই পৃথিৱীখন এখন নদী যেতিয়া ব্লক হৈ থাকে when the river is blocked তেতিয়া আমি তাৰ পানীবিলাক যাব নোৱাৰে আৰু কেনেধৰণৰ ব্লক হয় আমি দেখা পাইছোঁ কেনেধৰণৰ পানীবিলাক ৰৈ থাকে কিছুমান দেখা পাওঁ পাৰ্চিকিউশ্যন আহে তাৰণা আহে সমস্যা কেনে আমি দেখা পাওঁ এই নদীবিলাকক বন্ধ কৰিবলৈ চেষ্টা কৰি আছে আৰু সেইকাৰণে নদীবিলাক জাতিবিলাকৰ ওচৰত যাব কোনোবাই গভৰ্ণমেণ্টে বন্ধ কৰিছে কোনোবাই বেলেগ ধৰণৰ মানে নদীবিলাক বন্ধ কৰিবলৈ চেষ্টা কৰি আছে কিন্তু আমি দেখা পাইছোঁ যে কি যে আমি দেখা পাইছোঁ সকলো ক্ষেত্ৰত এতিয়া পৃথিৱী গোটেই বিশ্বৰ দেশবিলাক কপাবলৈ ধৰিছে মানে কি এতিয়া গোটেই বিশ্বতে ৰাস্তা এটা খুলিব যাতে যিবিলাক খবৰবাৰ্তা শুনা নাই তেওঁলোকে যাতে খবৰবাৰ্তা শুনিবলৈ মানে যাতে সুবিধা পায় আৰু আমি দেখা পাওঁ তাৰ উপৰি কিছুমান বাধা আছে যিবিলাক বাধাৰে নদীবিলাক বন্ধ হৈ আছে they are shutting the rivers of God কেনেধৰণৰ কিছুমান আমাৰ কমিটিবিলাক মণ্ডলী কমিটি চাৰ্চ কমিটি এক্সিকিউটিভ কমিটিবিলাকে আমি দেখা পাইছোঁ তেওঁলোকে ঈশ্বৰৰ কামটোত বাধা দি আছে নদীবিলাক বন্ধ কৰিছে আৰু গোটেই কামটো মানে ঈশ্বৰৰ they want to remain the work of God with the four walls of the church তাৰমানে গোটেই মণ্ডলীৰ চাৰিওবাৰৰ মাজত তেওঁলোকে কামটো বন্ধ কৰিবলৈ চাই আছে আৰু জাতিবিলাকৰ ওচৰলৈ হ'ব পৰা যোৱাটোত বাধা পৰি আছে আৰু কিন্তু ঈশ্বৰে কৈছে মই পুনৰাই ৰাস্তা খুলিম কিছুমান জেগাত আমি দেখা পাওঁ যিবিলাক টকা পইচা the fund that has been raised for mission work for the nations সেইবিলাক যোৱা নাই মণ্ডলী জমা হৈ আছে যিবিলাক জাতিবিলাকৰ ওচৰত যাব লাগে জাতিবিলাকৰ ওচৰত প্ৰচাৰৰ কাৰ্যৰ কাৰণে যাব লাগে সেইবিলাক যোৱা নাই মানুহবিলাকে দি আছে বিশ্বাসীবিলাকে দি আছে কিন্তু আমি দেখা পাওঁ সেইবিলাক মণ্ডলীৰ একাউণ্টতে জমা হৈ আছে মণ্ডলীৰ হিচাপ কিতাপতে জমা হৈ আছে কিন্তু সেইবিলাক বাহিৰলৈ যোৱা নাই কিন্তু ঈশ্বৰে কৈছে এইবিলাক বন্ধ হৈ আছে এতিয়া মই খুলিম মই জেগাবিলাক লৰাইছোঁ আই এম চেকিং দ্য ৱৰ্ল্ড এতিয়া মই লৰাইছোঁ যাতে পুনৰাই এইবিলাক খুলি যায় যাতে ঈশ্বৰৰ যিটো কাম বাকী ৰৈছে লাষ্ট কাৰ্য যিটো মানে শেষ কাৰ্য আৰু সেইটো হ'ল যে
হ'ব বৰ্তাৰ পাছ আৰু এইবছৰ সময় নাপাম মোৰ মতে আৰু সময় নাপাম এইটোৱে লাষ্ট চান্স আমাক দিব আৰু তাৰপিছত পৃথিৱী কি হ'ব আমি নাজানো আৰু সেই গতিকে আমি সম্পূৰ্ণৰূপে আমি এই কামত আমি সম্পূৰ্ণ লিপ্ত হৈ চলিব লাগিব ইয়াৰ পাছতে আমি যদি ঈশ্বৰৰ কামবিলাক সম্পূৰ্ণ কৰি যাওঁ এই উদ্দেশ্যে ঈশ্বৰে আমাক এটা দৰ্শন দিছে আৰু এই দৰ্শনটোৰ যোগেদি আমি আগবাঢ়ি যাওঁ আৰু সেই গতিকে আজি মই এই জ্যোতি বাক্যৰ আজি মোৰ বক্তব্য সমাপ্ত কৰিব বিচাৰিছোঁ আপোনাক সকলো ঈশ্বৰৰ আশীৰ্বাদ কৰিব গড ব্লেছ ইউ অল ইন দ্য নেম অফ জিজাছ আমেন